আইতা এই শৰ্টটো বৰ চিনাকি চিনাকি লগা নাই নে? এই চোলাটোৰ কথা এৰাছো এতিয়া সেই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা ইমান ডাঙৰ ছুপাৰষ্টাৰ জেদ মই কেনেকে ভাঙিম আইতা? পিছে এখেতে কিহৰ জেদ কৰিছে? এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত তেওঁ বিয়া পাতিব। এইখন গাঁৱৰ? তোমাৰ চকুত আছে নেকি কোনোবা ধুনীয়া ছোৱালী? মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া। মই কিন্তু মদ খাওঁ, চিগাৰেট খাওঁ, আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ। কিন্তু বিয়াৰ আছে ৰেডি। তেনেহ'লে ঠিক আছে। কালি তোমাৰ কিবা কাম আছে? কাইলৈ বিশেষ তেনেকে একো কাম নাই। তেনেহ'লে বোলে বিয়া কৰিব পাৰি। একো কাম নাই যদি বিয়াখন পাতি লওঁ। সেয়া মই কৈছিলো নহয় বুঢ়ীয়া ই এটা মস্ত বুঢ়ীয়া। এতিয়া আৰু সেইবোৰ চিন্তা কৰিবলৈ সময় নাই সোনকালে লওঁ বুলি কৈ দিয়ে।